পৰ্যটকৰ বাবে মুকলি কৰা হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান। পৰ্যটকসকলৰ বাবে ভাল খবৰ। বিশ্ব পৰ্যটন দিৱসৰ দিনাই মুকলি ৰাষ্ট্ৰীয় উদ্যানখন। ৰঙাফিটা কাটি মানাহৰ প্ৰৱেশদ্বাৰ মুকলি কৰিলে জয়ন্ত মল্ল বৰুৱাই। আজি বিশ্ব পৰ্যটন দিৱস আৰু বিশ্ব পৰ্যটন দিৱসৰ দিনাই মুকলি কৰা হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ। বাঁহবাৰী ৰেঞ্জৰ মূল প্ৰৱেশদ্বাৰত ৰঙাফিটা কাটি ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ মুকলি কৰিলে পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ইয়াৰ পূৰ্বে বাঁহবাৰী ৰেঞ্জ কাৰ্যালয়ৰ পৰা নানা জাতি জনগোষ্ঠীয় নৃত্য গীত মাত বিভাগীয় হাতী সহিতে মূল প্ৰৱেশদ্বাৰলৈ শোভাযাত্ৰা কৰি উদ্বোধকক এনেদৰে আদৰি অনা হয়। উল্লেখ্য যে আজিৰে পৰা পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী হাতী চাফাৰী ৰিভাৰ ৰাফটিং আদি উপভোগ কৰিব পাৰিব। ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মানাহৰ শ্ৰীবৃদ্ধি কামনা কৰে আৰু পূৰ্বতকৈও পৰ্যটকৰ হাৰ বৃদ্ধি পাব বুলিও আশা প্ৰকাশ কৰে। এই ৰাষ্ট্ৰীয় উদ্যানৰ দিনক দিনে আকৰ্ষণ বৃদ্ধি হৈ গৈ আছে আৰু এইবাৰ মই আশা কৰিছোঁ যে বিগত বছৰসমূহৰ সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ পৰ্যটক বৃদ্ধি হ'ব আৰু সেই আশাৰে সকলোলৈকে শুভেচ্ছা জনাইছোঁ। ইয়াৰ লগত জড়িত সকলো ষ্টেক হোল্ডাৰলৈকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। ৰাষ্ট্ৰীয় উদ্যানখন মুকলিৰ পাছতেই মন্ত্ৰীগৰাকীয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য গৌতম দাস, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰৰ সৈতে একেলগে ঢোল মাদল বজাই প্ৰকাশ কৰিলে আনন্দ। টুৰিষ্ট যিটো ফুটফল বাঢ়িছে এইটো ইণ্ডিকেটৰ অফ পিচ এণ্ড ছিকিউৰিটি। ইয়াত শান্তি আহিছে আৰু তেনেকুৱা হ'লে আমাৰ যিটো আহি থকা সময়ত টুৰিজিম ইণ্ডাষ্ট্ৰিটো আমি ডেভেলপ কৰাৰ কাৰণে আৰু বহুতখিনি কাম কৰিব পাৰিম আৰু অঞ্চলৰ যিবিলাক নিবনুৱা যুৱ যুৱতীসকল বা অঞ্চলৰ পৰিয়ালবিলাকে ইয়াত ডাইৰেক্টলি ইকনমিক এক্টিভিটিত জড়িত হ'ব পাৰিব। গতিকে আজি মানাছত টুৰিষ্ট অহা মানে এইটো আমাৰ কাৰণে বহুত ভাল কথা আৰু ইয়াৰ লগতে মানাছৰ বায়'ডাইভাৰ্চিটি প্ৰিজাৰ্ভ কৰাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা বহুত কাম ইয়াতে চলি আছে আৰু টুৰিজিম ছেক্টৰটো আমাৰ টুৰিজিম বিভাগে বহুত কাম কৰি আছে আৰু আজি বিশেষকৈ আমি আনন্দিত হৈছোঁ অসম টুৰিজিম আৰু আমাৰ বিটিআৰ টুৰিজিম একেলগে ৱৰ্ল্ড যিটো টুৰিজিম ডে আজি ইয়াত অবজাৰ্ভ কৰাৰ লগতে বিভিন্ন কাম কাজ কৰাৰ কাৰণে একেলগে আগবাঢ়ি যোৱাৰ কাৰণে কিছুমান কথা আজি আলোচনা হ'ব আৰু ইয়াৰ পিছত মানাছৰ আগৰ যিটো ষ্টেটাছ সেইটো আৰু বহুত ওপৰত যাব বুলি মই আশা কৰিছোঁ। ইয়াৰ পিছতে ৰিভাৰ ৰাফটিঙৰ বাবে আটাইকেইগৰাকী নেতাই ৰাওনা হয় মথনগুৰিলৈ। খালবাৰীৰ পৰা জিতুল হুছেইনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।